নমস্কাৰ এভৰিৱান আপোনালোকে এই শৰ্ট ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব যে ফ'ৰ্চাছ ফ'ৰটন কনচেপ্টত কি ধৰণে ৰিচাইকেল হয় আৰু ৰিচাইকেল হোৱাৰ পিছত নেক্সট লেভেলটো আপগ্ৰেড কৰাটো কিয় প্ৰয়োজন যেতিয়া আপুনি এই কনচেপ্টটোত ৰিচাইকেল হ'বলৈ যায় আপোনাৰ ষ্ট্ৰাকচাৰটো ফাৰ্ষ্ট টাইম ধৰি লওক আপুনি 6 লেভেললৈ ষ্টাৰ্ট কৰিছে বা 7 লেভেললৈ ষ্টাৰ্ট কৰিছে ইয়াৰ যিটো মেট্ৰিক্সটো এই ধৰণে দেখা পাব 2/4 মেট্ৰিক্স এটো হল 6 নম্বৰ লেভেল এই লেভেলটো যেতিয়া ফুলফিল হ'ব ইয়াত কেনে ধৰণে আপোনাৰ প্ৰথম যেটো প্লেস এটো 1 নম্বৰ প্লেস 2 নম্বৰ প্লেস 3 নম্বৰ প্লেস 4 নম্বৰ প্লেস 5 নম্বৰ প্লেস 6 নম্বৰ প্লেস এই ধৰণে আপোনালোকে ষ্ট্ৰাকচাৰটো দেখা পাব ধৰি প্ৰথম যেটো স্থান 1 নম্বৰ স্থান সাপোজ আপুনি কোনোবা এজন ব্যক্তিক ৰেজিষ্টাৰ কৰিছে ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনাৰ প্ৰথম স্থানটো ভৰ্তি হ'ব প্ৰথম স্থানটো ভৰ্তি হোৱাৰ লগে লগে 50% ইনকাম ডাইৰেক্টলি আপুনি লাভ কৰিলে আৰু বাকি 50% আপলাইন প্লাস ক্ৰসলাইনৰ মাজত ডিস্ট্ৰিবিউট হৈ গৈছে গল যেতিয়া 2 নম্বৰ ব্যক্তিজনক এই প্ৰজেক্টটো ৰেজিষ্টাৰ কৰিলে 2 নম্বৰ ব্যক্তিজনক ৰেজিষ্টাৰ কৰাৰ লগে লগে ইয়াৰ 50% ইনকাম ডাইৰেক্ট আপুনি লাভ কৰিলে বাকি 50% আপলাইন বা ক্ৰসলাইন বা নিজৰ কমিউনিটিৰ মাজত ডিস্ট্ৰিবিউট হ'ল 3 নম্বৰ ব্যক্তিজনক যেতিয়া এই প্ৰজেক্টটোত ৰেজিষ্টাৰ কৰিলে 3 নম্বৰ ব্যক্তিজনক ৰেজিষ্টাৰ কৰাৰ লগে লগে 50% ইনকাম আপোনাৰ 1 নম্বৰ যিজন ব্যক্তি এই ব্যক্তিজনে লাভ কৰিব 50% বাকি 50% ডাইৰেক্ট আপুনি লাভ কৰিব কিন্তু নেক্সট যেতিয়া 4 নম্বৰ ব্যক্তিজনক এই প্ৰজেক্টটোত ৰেজিষ্টাৰ কৰিব 4 নম্বৰ ব্যক্তিজনক ৰেজিষ্টাৰ কৰাৰ লগে লগে 50% ইনকাম এই 2 নম্বৰ ব্যক্তিজনে 50% ইনকাম পাব বাকি 50% ডাইৰেক্ট আপুনি লাভ কৰিলে যেতিয়া আমি 5 নম্বৰ ব্যক্তিজনক এই প্ৰজেক্টটো ৰেজিষ্টাৰ কৰিম 5 নম্বৰ ব্যক্তিজনক ৰেজিষ্টাৰ কৰাৰ লগে লগে 50% ইনকাম কোনে লাভ কৰিব 1 নম্বৰ ব্যক্তিজনে 50% ইনকাম লাভ কৰিব আৰু বাকি 50% ইনকাম ইয়াৰ স্মাৰ্ট কন্ট্ৰেক্টত হোল হৈ থাকিব স্মাৰ্ট কন্ট্ৰেক্টত হোল হৈ থাকিব যেতিয়ালৈকে হোল হৈ থাকিব তেতিয়ালৈকে নেকি 6 নম্বৰ গোলাটো ফুলফিল নহয় যেতিয়া 6 নম্বৰ ব্যক্তিজনক ৰেজিষ্টাৰ কৰিব 6 নম্বৰ ব্যক্তিক ৰেজিষ্টাৰ কৰাৰ লগে লগে 50% ইনকাম এই 2 নম্বৰ ব্যক্তিজনে লাভ কৰিলে বাকি 50% মিলি যেটো 100% হল 100% হোৱাৰ লগে লগে গোটেই সিস্টেমটো ইয়াত দেখুৱাই দিছো মই গোটেই সিস্টেমটো আপোনালোকৰ এই ধৰণে ৰিচাইকেল হৈ যাব মানে খালি হৈ যাব খালি ষ্ট্ৰাকচাৰটো আপোনালোকে খালি দেখাব আৰু ইয়াত 1 ৰিচাইকেল বুলি আপোনালোকে দেখা পাব এনে ধৰণে খালি হোৱাৰ পিছত আপোনাৰ নেক্সট লেভেলটো যদি বাই নকৰে ইয়াত আপোনাৰ ফুল এপাহৰ নিচিনা আপোনালোকে দেখা পাব এই ধৰণে ফুল এপাহৰ নিচিনা দেখা পাব এটোকে ফিজিং বুলি কোৱা হয় যদি নেক্সট যেটো 7 নম্বৰ লেভেলটো বাই নকৰে বা যদি 7 নম্বৰ যদি আছে আপোনাৰ 8 নম্বৰ লেভেলটো যদি বাই নকৰে বা 9 নম্বৰ লেভেলটো যদি আপুনি বাই নকৰে তেতিয়া এই যেটো 6 লেভেলটোত কেতিয়াও আপুনি ইনকাম এচিভ নকৰিব অনলি 5 লেভেললৈকে ইনকাম লাভ কৰিব গতিকে ৰিচাইকেল হোৱাৰ আগত যদি আপোনাৰ টিম আপোনাৰ কমিউনিটি 6 নম্বৰ লেভেলত যদি অতিক্ৰম কৰিছে লগালক আপুনি 7 নম্বৰ লেভেলটোত ৰেজিষ্টাৰ কৰক 7 নম্বৰ আপগ্ৰেড কৰক যদি আপোনাৰ টিম 7 নম্বৰ যদি অতিক্ৰম কৰিছে আপুনি সদায় এটা নিজৰ টিমতকৈ এটা লেভেল সদায় বঢ়াই ৰাখক কাৰণ এই সিস্টেমত যেটো 12 লেভেল আছে তেতিয়াহে লাখত আৰ্নিং কৰিব পৰা যায় ম্যাক্সিমাম লেভেল লৈ যত নেকি ওয়ান টাইম আমি বাই কৰিব লাগে লাইফ টাইম আমি এই সিস্টেমৰ পৰা ইনকাম জেনাৰেট কৰিব পাৰিম গতিকে এনে ধৰণে ৰিচাইকেল হয় ৰিচাইকেল নোহোৱাৰ আগতে আপোনালোকে নিজা লেভেলসমূহ বাই কৰি ৰাখিব আৰু ডেইলি এক্টিভ ইনকাম পোৱাৰ লগতে প্ৰত্যেক 10 দিনত এটা সুন্দৰ পেছিভ ইনকাম আৰ্ন কৰিব পাৰিব ধন্যবাদ